কেঁচুৱা অৱস্থাতে শদিয়াৰ বুলুণ্ডৰ আদি মহিলাৰ বুকুৰ গাখীৰ খোৱা ভূপেনে সৰুকালতে ঘৰখনত পাইছিল সংগীতৰ পৰিৱেশ। আন শিশুৰ পৰা ভূপেন পৃথক নাছিল। সৰুকালৰ সকলো দুষ্টামি কৰিও 5 বছৰ বয়সতে জনসভাত গীত গাই লক্ষ্মীনাথ বেজবৰুৱাৰ আশীৰ্বাদ পাইছিল চুমাৰ পৰশেৰে। প্ৰতিভাৱান ভূপেন হাজৰিকাই দেউতাকৰ চাকৰি সূত্ৰে অসমৰ ইমূৰে সিমূৰে ঘূৰি ফুৰি তেজপুৰলৈ অহাৰ লগে লগে তেওঁ সংগীত জীৱনৰ নতুন দিগন্ত উন্মোচিত কৰে। জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, পাৰ্বতী প্ৰসাদ বৰুৱা, পদ্মধৰ চলিহা, গহন চন্দ্ৰ গোস্বামী, দণ্ডিনাথ কলিতা, আনন্দ চন্দ্ৰ আগৰৱালা, ফণী শৰ্মা আদি ব্যক্তিৰ সান্নিধ্যত ভূপেন হাজৰিকাই সৃষ্টিশীল জীৱন লাভ কৰে। কিশোৰ ভূপেন হাজৰিকাই 7মান শ্ৰেণীতে কবিতা লিখি সুৰ দি গাইছিল। কুসুম্বৰ পুত্ৰ শ্ৰীশংকৰ গুৰুৱে ধৰিছিল নামৰে গান, নামৰে সুৰতে আনন্দত নাচিছিল পবিত্ৰ বৰদোৱা।